ফ্ৰেণ্ড, গুড মৰ্ণিং বেক টু মাই চেনেল। মই এতিয়া বেমাৰ ভাল পালোঁ আৰু এতিয়া কাপোৰ চাপোৰ ধুই ল'লোঁ, সেইবিলাক আইচট্ৰিটবিলাকো ধুলোঁ, চব মেলি দিলোঁ। এতিয়া গৈ আছোঁ বজাৰত, বেগ চেগ লৈ লৈছোঁ। এতিয়া বজাৰৰ পৰা আহোঁ, অলপ কি পাওঁ, বহুত দিন বজাৰত যোৱা নাই। কি কৰি আছা? শাক বাচি আছোঁ, জোনমিল শাক। আৰু এয়া বাইদেউ বাইদেউ কি ঝাৰু মাৰি আছে আৰু বাইদেউ আজি কি খোৱাবি? মাংস বনাবি নে মাছ? আজি মাংস। ময়ো যাওঁ বজাৰ চাওঁ আৰু ন, আহি আছোঁ ৰ। এতিয়া মই খোজকাঢ়ি গৈ আছোঁ। খোজকাঢ়ি যোৱাৰ কাৰণে এতিয়া বহুত দিন হ'ল থ্ৰেডিং কৰা নাই, থ্ৰেডিংটো কৰি লওঁ আগতে পাৰ্লাৰত সোমাই, তাৰপিছত বজাৰত যাম। তো এতিয়া দোকানখন পাই গৈছোঁ পাৰ্লাৰত, তো সোমাওঁ এতিয়া পাৰ্লাৰত। এতিয়া থ্ৰেডিং কৰি ওলাই গৈ আছোঁ বজাৰত। বজাৰখন বেছি দূৰ নহয় আৰু কামেই হয় আৰু গৈ। তো বজাৰত গৈ চাওঁ কি পাওঁ আৰু। বজাৰত সোমাই যোৱা আগতে বড়ো মাইকীবিলাকৰ তাতে চাওঁ কি পাওঁ। বড়ো মাইকীবিলাকৰ তাতে ভাল চুকা কেনেকৈ দিছে? 4টা দিয়ক। চব্জি লৈ এতিয়া মাছৰ বজাৰ, মাছ চাওঁ কি মাছ এইবিলাক। মাছ পিছত এইফালে যাওঁ, সেইটো চাইডৰ পৰা কি পাওঁ চাওঁ। এইটো চাইডে ফিডবেক কৰি পাওঁ নেকি চাওঁ। আৰু এইবিলাক বেঙেনা, কি ডাঙৰ বেঙেনা। বস্তুবিলাক ওলাইছে, শেলুক ওলাইছে। এয়া শেলুক, এইটো আমি শেলুক বুলি কওঁ, আপোনালোকে কি কয় নাজানো। এইফালে আৰু নাই। শেলুক কেনেকৈ? 1 কিলো নালাগে, কেইটামান এনেই খাবৰ কাৰণে লাগে। 10 টকা মানত দিয়কচোন, এনেই খাবৰ কাৰণে। অলপ ডাঙৰটো চাই দিয়ক, সৰু নিদিব। ডাঙৰ দিয়ক। এইটো নিদিব। কোমোৰা কেনেকৈ দিছে? কোমোৰা সৰুটো 10 টকা নহ'ব? গুৱাৰত এয়া ছজনাৰ পাতো ওলায়, ছজনাৰ পাত। এইফালে যাওঁ, ডাঙৰ বজাৰখন বহুত ডাঙৰ। এতিয়া ইফালে যাওঁ, চাওঁ বস্তুবিলাক কি পাওঁ। মই যিটো বস্তুৰ কাৰণে আহিছোঁ সেইটো বস্তুটো পোৱাই নাই এতিয়ালৈ। আকৌ ডান্স কৰি আছে। জলকীয়া কেনেকৈ দিছে দাদা? জলকীয়া 60 টকা পোৱা। কি জলকীয়া এইটো? কম নহয়? কম নাই বোলে। কি জলকীয়া নাজানো আৰু এইটো। 60 টকা কিলো। বাপৰে, মাথা বেয়া কৰি দিব। মই তিত ভেকেলি বিচাৰি আছিলোঁ, তিত ভেকেলিয়ে পোৱা নাই। এই বড়ো মাইকীকেইটাৰ ওচৰত যাওঁ।
এইবিলাক তিয়ঁহকেইটা ভাল আছে অঁ তিয়ঁহকেইটা কিমানকৈ এই জৰা আছে দেখোন সৰু লগকেইটাত কেনেকুৱা সৰুকেইটাত তিতবেকলি নাই বজাৰত তিতবেকলি পোৱা নাই তো শাক চাক এইবিলাকে ওলাইছে লাই শাক ল'ব লাগিব আৰু গাহৰি ল'ব লাগিব আজি বেলেগ একোৱে নাই মই ল'লোঁ কেইটামান কিন্তু বেলেগ একো লোৱাই নাই হৈ পেলাই বহুত নতুন কৰি মই বাইদেউক দেখা পাইছোঁ বুলি 150 টকা অঁ এতিয়া তিতবেকলি অনা নাই তিতবেকলি অনা নাই তিতবেকলি নাই একেটা আৰু কি লাও গধাৰ দৰে দেখোন হনুমানৰ গধাৰ দৰে এপাত 40 টকা ইমান বস্তুৰ দাম বাপৰে বাপ অঁ বাইদেউ লাই কেনেকৈ দিছে দোকানীয়ে নাই দেখোন অঁ দোকানী ক'ত অঁ লাই শাক কেনেকৈ দিছে দিয়কচোন 2 মুঠা আৰু এইটো সৰিয়হটো 10 টকা লওক এইটো কি হয় লাই হয় নে কি হয় লাই শাক কেনেকুৱা এইটো লৈ লওঁ এটা 20 টকা এইটো সোমাই দে পেকেট দে পেকেট দে পেকেট দিলে বস্তুৰ বহুত দাম ইমান দাম বস্তুবিলাক কল পচলা 40 টকা ইমান দাম মূলা কেনেকৈ দিছে দাদা মূলা কেনেকৈ কিলো বস্তুৰ বহুত দাম বাপৰে কিনিব নোৱাৰি মই ল'লোঁ অলপ চলপ কিবা কিবি যিটো বিচাৰিছিলোঁ সেইটোতো নাপালোঁৱে তিতবেকলি বিচাৰি আছিলোঁ তিতবেকলি নাপালোঁ আৰু দুখন দুফালে অকণমান চাই আহোঁ তাৰপিছতে গুচি যাম আৰু খালি জলফাই কৰ্দৈ ঔটেঙাই বেছি ওলাইছে এতিয়া বজাৰৰ পৰা আহি পালোঁ এতিয়া বস্তুবিলাক ওলাই পটাপট বনাওঁ কাৰণ 12:30 বাজিলে বনাইছোঁ নাই গাটো ধুম আৰু সোনকালে দেৰি হ'লে আৰু হ'ব সেইটো কাৰণে বস্তুবিলাক ওলাই লওঁ ইমান বস্তুৰ দাম বাপৰে বাপ খাব নোৱাৰি আৰু বস্তু মাছ ল'লোঁ মাছত 150 টকা 160 টকা গ'ল আৰু গাহৰি 100 টকাৰ কিনিছোঁ তো মাছটো আৰু মাংসটো আগত ওলাই লওঁ সেয়া গাহৰি 100 টকা
ভেদাইলতা ৰাতিপুৱা ছিঙি থৈ গৈছিলোঁ মই। ভেদাইলতা মাছেদি বনাম, কালি বনাম, আজি নবনাম। আজি এনেই চিম্পুল বনাম। ভেদাইলতা পাতখিনি থাকক এতিয়া, পৰিয়ে গ'ল চব। মাছৰ পেটু আনিছোঁ, এতিয়া মাছ বনাম। আৰু এইবিলাকতো দেখিছে। আৰু এয়া পুৰি গুটি ল'লোঁ। পুৰি গুটিটো ভিডিঅ' বনোৱা নাছিলোঁ। পুৰি গুটি এইখিনিত 50 টকা ল'লে, 70 টকা বিচাৰিছিলে, কিন্তু 40 টকা দিম কৈছিলোঁ, 50 টকা ল'লে। আৰু বাকী সেইবিলাক লাই শাক এইবিলাক এনেকুৱা আছে। এতিয়া মাছখিনি ধুই আনো আগতে, মাছখিনি বেয়া হৈ যাব নহ'লে। জল্দি সেয়া কৰি লওঁ। জলকীয়া ইমান দাম বস্তুৰ। আজিকালি গাঁৱৰ পৰা যিবিলাক মানুহ আনে লোকেল বস্তু, সেইবিলাকো বহুত চেনা হৈ গৈছে। আৰু এয়া মানিমুনি আৰু মচন্দৰী। মানিমুনিত এইখিনিতে কৈ আছিলে 20 টকা। তাৰপিছতে 3টা আছিল, 3টা 20 টকাত আনিলোঁ। আৰু মচন্দৰী কোনে কোনে খায় আৰু মচন্দৰী, আৰু কোনে কোনে আজিকালিতো মানুহে চিনিয়ে নাপায়। কিন্তু মই এতিয়া মনত আছে, মই গুৱাহাটীততো এইবিলাক নাপায়ে। মই চিনি পাওঁ কাৰণ মই আগত খাইছিলোঁ। আৰু এয়া হ'ল হেলুক, এয়া লাই পাত আজি গাহৰি দি বনাম। এয়া এইটো কি লাই পাত নাজানো, এইটো বন্ধাকবিৰ দৰে। এয়া চুকা শাক আনিছোঁ, চুকা শাক আৰু ভোট জলকীয়া 20 টকাত 4টা। আৰু এয়া হৈছে সৰিয়হ শাক। বেঙেনা ল'লোঁ, তাৰপিছত ল'লোঁ। আৰু এয়া আপোনালোকে এইটো কি কয়, এই মেচকা টেঙাৰ গুটি কওঁ, এয়া আনিলোঁ। এইটো খাব লাগিব। এইটো দালিত দিও খাব পাৰি, এনেই মাছৰ লগতো খাব পাৰি। এয়াই আজিৰ বজাৰ। তো এতিয়া জল্দি মাছখিনি ধুই আনি চুকা শাকে দি বনাম নেকি, চাই লওঁ কিহেদি বনাওঁ। মাছ অলপ বেছিয়ে আনিছোঁ, বেছি আছে। ভাজি থৈ দিলে 2-3 দিনলৈকে থাকিব। ঠাণ্ডাৰ দিন, বেয়া নহয়। এটাকে বনাই খাই থাকিম আৰু। এতিয়া মাছখিনি ভাজি আছোঁ। এয়া এইফালে চব্জি বনাই ল'লোঁ, ওলকবি, তাৰপিছত মূলা আৰু বিলাহী দি। এতিয়া মাছখিনি ভজা হ'লে মাছৰ পেটুখিনি বনাম আৰু শাক ভাজিম। হৈ গ'ল আজিৰ কাৰণে। আৰু মাছ ভাজি থৈ দিম, কালি বনাম, কালি পৰহিলৈকে থাকিব। ভজা হৈ গ'ল। এইখিনি বইল টাইপত বনাইছোঁ। আৰু এয়া মাছৰ পেটুখিনি ইয়াতে বহাই দিছোঁ। মাছৰ ইমান তেল ওলালে, মানে তেল মই অকণমান দিছিলোঁ, বাকী চব মাছৰ তেলৰ পৰাই তেল ওলালে। মই বেঙেনা দি বনাইছোঁ এইটো।
মাছৰ তেলটো এতিয়া ভাতটো বহাই দিম আৰু হৈ গ'ল। তাৰপিছত গাহৰি চাহৰি পিছত বনাম, ৰাতি বনাম এয়া। আৰু শাকবিলাক বাছি থৈ দিব লাগিব, কাৰণ শাকবিলাক বাছি নথ'লে বেয়া হৈ যায়। বাছি বাছি বেলেগ বেলেগকৈ ভৰাই থৈ দিম, তেতিয়ালৈকে 2-3 দিনলৈকে থাকি যাব। আগতে গাটো ধুই আহিম, গাটো ধুই আহি অলপ ৰ'দত বহিব লাগিব। ঠাণ্ডা লাগিছে, ঠাণ্ডা ৰ'দটো নাইয়ে আজি, সেমেকা সেমেকা। বেলেগ দিনা ইমান ৰ'দ দিয়ে, আজি ৰ'দটো ইমান সেমেকা সেমেকা, ৰ'দে নাই। ইয়াত একদম সেমেকা সেমেকা, কাপোৰবিলাক শুকুৱাই নাই, পাতল কাপোৰ শুকুৱাই নাই, আজি ৰ'দে নাই। তো এইখিনি হ'লে ভাতটো খাম, ভোকো লাগিছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই। আৰু ভোট জলকীয়াকেইটা তেলত মিঠাতেলত দি থৈ দিম। একদম 5টা আনিলোঁ, 4টা এইটোতো ইয়াত দিম, গাহৰি বনালে গাহৰিত মাংসত দিম, আৰু একেটা কাটি বটলত সোমাই মিঠাতেল দি থৈ দিম। তো এতিয়া এইখিনি হ'লে ভাতটো খাম আৰু। তেল ভজা হৈ গ'ল, এতিয়া নমাই ভাতটো বহাই দিওঁ। এতিয়া ভাতটো বহাই দিলোঁ আৰু বাকী কাম হৈ গ'ল। তো এতিয়া অকণমান মাছৰ তিতা লৈ এইটো টেষ্ট কৰিলোঁ, কাৰণ বহুত দিনৰ পিছত খাই আছোঁ। মই মাছৰ তিতা বেছি খালে চৰ্বি বাঢ়ে, সেইটো কাৰণে আজিকালি খোৱা বন্ধই কৰিছিলোঁ। বঢ়িয়া টেষ্টি। আপোনালোকে বেঙেনা দি বনাই খায়নে নাখায়? কিছুমানে ভাতে দি ভাজে, কিন্তু মই বেঙেনা দি বেছি ভাল পাওঁ। বেঙেনা, ধনিয়াৰ পাত, জলকীয়া, কাৰণ ভাতটো হোৱাই নাই, ভোক লাগিছে। এতিয়া 2:30 বাজিলে। গা ধুই আহোঁ, গা ধুই আহি অলপ ৰ'দত বহিম আগত, তাৰপিছতে শাকবিলাক চব শাক বাচিম দিছোঁ এনেকৈ, চব শাক বাচি বাচি পেকেটত ভৰাই থৈ দিম, কাৰণ এনেই থ'লে বেয়া হৈ যায়, কাঠি মাৰি থ'লে। এইফালে কাপোৰ আধা আনিলোঁ, আধা শুকুৱাই নাই, ৰ'দটো আজি তেৰেমেৰে কৰি আছে। খোৱা হৈ গ'ল, এতিয়া ভাতটো হ'ল। এতিয়া আগত গাটো ধুই আহোঁ, দুপৰীয়া টেংকৰ পানীটো গৰম হৈ থাকে, বেছি দেৰি কৰিলে ৰ'দ গুচি যাব, ঠাণ্ডা হৈ যাব পানীটো, সেইটো কাৰণে আগতে গাটো ধুই আহোঁ। ভাতৰ হুইচেল মাৰিলে গা ধুব যাম আৰু। তো এতিয়া মই ভাতটো খাই লওঁ আগতে, কাৰণ ভোক লাগিছে বহুত। তো ভাত হৈ গৈছে, ভাতটো চব লৈ ল'লোঁ। তিতা কেৰেলা ভাজি, শাক ভাজি, সৰিয়হ শাক, আৰু এয়া বেঙেনাই দি মাছৰ তেল আৰু মাছৰ তৰকাৰী লওঁ। আগতে মাছৰ তিতাই দি খাওঁ ভাত। গৰম আছে, আজি ভাতো বেছি লৈছোঁ। মাছৰ তিতাটো ইমান ভাল লাগিছে খাই।
ভাতো আজি বেছি লৈছোঁ। এইকেইদিন ভাতে খাব পৰা নাই, চৰ্দি লাগি আছিলে, বেমাৰ হৈ আছিলে। সৰিয়হ শাকটো চিম্পুলতে বনাইছোঁ, অকল নিমখ দিছোঁ আৰু অকণমান মাছৰ তেল বেছি হৈ গৈছিলে, তাতে অকণমান দি কিনে এনেকৈ বনাইছোঁ, গোটা গোটাকৈ। খাই ভাল লাগিছে, কিন্তু বেছি সিজাই দিব নালাগে। যেতিয়া এনেকৈ বনাই অলপ গোটা গোটা মানে অকণমান কেঁচা কেঁচা ৰাখিব লাগে, যেতিয়া আৱাজটো ওলাই ন, খাই ভাল লাগে আৰু টেষ্টো লাগে। কিছুমানে শাকবিলাক পূৰা কাটি কিনে ভাজি পূৰা একদম কৰকৰীয়াকৈ শাক ভাজিলে ভাল নালাগে। শাক সদায় আধা ভজা কৰিব লাগে আৰু বইল টাইপত খাই বেছি ভাল লাগে। মাছৰ তিতা মই আগত সদায় খাইছিলোঁ, মাছৰ কণী আৰু মাছৰ তিতা। এজন খুৰা আছিলে, খুৰা এজনে মোক এনেই দিছিলে, মই ভাল পাওঁ কাৰণে, কিন্তু আজিকালিতো এনেই নিদিয়ে কোনো। কিন্তু এতিয়া ৰুম চেঞ্জ কৰাৰ পিছত তাৰ পৰা গুচি আহিলোঁ, এতিয়া বেলেগ জেগাত থকাৰ পিছত আৰু এতিয়াতো চব বস্তুৱে বিক্ৰী হয়, মাছৰ পেটু, মাছৰ কণী চব বিক্ৰী হয়, আগত বিক্ৰী নকৰিছিলে এইবিলাক। মাছৰ কণী আজিকালি এক্সট্ৰাকৈ বিক্ৰী কৰে, মাছৰ পেটু এক্সট্ৰাকৈ বিক্ৰী কৰে। আগত লিভাৰ পদ এনেই দিছিলে, মুৰ্গীৰ ঠেং এনেই দিছিলে, আজিকালি মুৰ্গীৰ ঠেং আনিব গ'লেও পইচা লাগে। লিভাৰ পদটো মাংসতকৈ লিভাৰ পদৰ দাম বেছি আজিকালি। দুইটা ভাতটো খাই লওঁ আৰু অলপ ৰেষ্ট কৰিম, অলপ ৰ'দত বহিম, তাৰপিছত গা ধুম। লাগিলে গৰম পানী কৰি ল'ম আৰু আজি। যিটো কাপোৰে গৰম পানী কৰি গা ধুম। আমাৰ নিয়মত গৰম ভাত খায়ে গা ধুব নালাগে, অলপ দেৰি ৰখি গা ধুব লাগে। কিন্তু গাভৰু ছোৱালীও এনেকৈ আজিকালি কোনে ইমান মানে আৰু কোনো নামানে। ইমান মানিব গ'লে আজিকালি মানুহৰ টাইম নাই ইমান মানিবৰ কাৰণে। তো মই ভাতটো খাই লওঁ আৰু হ'লে ফ্ৰেণ্ড, এতিয়া গা চা ধুই আহিলোঁ, কাপোৰো সোমালোঁ আৰু এইবিলাক শাকবিলাক বাচিবই আছে এতিয়াও, আৰু মাংসখিনি বনাব আছে। আৰু 5:15 হৈছে এতিয়া, আৰু এই আন্ধাৰা হৈ গ'ল, আন্ধাৰ হৈ যায় 5টা বজাতে, মানে 4:30টাৰ পৰাই আৰম্ভ, মানে আন্ধাৰ হৈ যায় পূৰা। তো আন্ধাৰ হৈ গৈছে, কাপোৰ আধা কাপোৰ আছে বাহিৰত, আনাই নাই, আৰু আধা কাপোৰ যিবিলাক শুকাইছিল সেইবিলাক আনাই নাই। এতিয়া ফ্ৰেছ হৈ ল'লোঁ, লৈ কিনে এতিয়া আৰু শাকখিনি বাচি
লাই শাকখিনিও বাছোঁ মাংসখিনি বনাওঁ তাৰপিছত আৰু কাম নাই আজি গোটেই দিন ৰেছে পোৱা নাই অলপ পানীও নাই পানী শেষ পানী চুইচ দিব লাগিব তেতিয়াহে হ'ব পানী আহিব আৰু শাককেইটা এতিয়া বাছোঁ শাকৰ ভিডিঅ' এতিয়া নবনাওঁ আৰু মোবাইল চাই চাই চিনেমা এখন লগাই লওঁ তাৰপিছতে সেইখন চাই চাই টাইম পাছো হৈ যাব শাকখিনি বচা হৈ যাব তো এতিয়া সেইখিনি কৰি লওঁ আৰু আগতে তামোল এখন খাই লওঁ সেইটো মোৰ তামোলৰ টোপলা তামোল এখন খাই লওঁ তাৰপিছতে শাকখিনি বাচিম আৰু মই সদায় 20 টকাত তামোল কিনি আনো এয়া তামোল গুটকা খোৱাতকৈ তামোল খোৱা বেছি ভাল পান গুটকা খাই দাঁত চব বেয়া হৈ গৈছে মোৰ তেতিয়াৰ পৰা ইনফেকশ্যন হৈ গৈছিলে তেতিয়াৰ পৰা মই তামোল খাওঁ চূণ খতমেই হৈছে আনিব লাগিব আৰু এইটোত মই পান মছলা ভাজি গুড়ি কৰি থৈ দিছোঁ গুড়ি কৰি থ'লে অকণমান এনেকৈ পানত থৈ ল'লে চাদা খোৱা মানুহে চাদাৰ লগতো মিলাই থ'ব পাৰে চেণ্টটো ভাল ওলায় আৰু তামোল খাই ল'লোঁ ভাগৰে লাগি গ'ল মোৰ আজিতো ৰ'দটোৱে নাছিলে কমলা টেঙাকেইটা আনিছিলোঁ ৰ'দত বহি বহি খাম বুলি আজি ৰ'দ সেমেকা ৰ'দ আছিলে ৰখাই নহ'ল তো এতিয়া তো আজিলৈ বাই বাই মোৰ ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্টত জনাব এতিয়া মই শাকখিনি বাছি লওঁ আৰু বাছি টাইম পাছ কৰি অলপ চিনেমা চাই আৰু প্লাগ কৰি আহিলোঁ প্লাগটো এইবাৰ ভাল কৰা নাই ইমান তো আজিলৈ বাই বাই মোৰ ভিডিঅ'টো চাই কেনেকুৱা পায় ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আজিলৈ বাই বাই লাভ ইউ গুড নাইট